ঠিক নেকি এইবিলাক কথা হ'ব আমাজৰ কাৰণে ঠিক নেকি এইবিলাক কথা কি কথা বতাৰ আপোনালোকৰ আধুনিক সমাজ এইবিলাক কি কথা আপোনালোকৰ আধুনিক সমাজ এইবিলাক কি কথা বকি আছে বকি মানে কি এতিয়া কথা বকি মানে কি কুকুৰৰ এই বস্তুটো মই ৰবহে বকি মানে কি ৰব এনে চিঞৰি নাথাকে না না বকি মানে কি নুবুজাকে নিচিৰিব হা আছে নুবুজাকে নিচিৰিব আছে বকি মানে ক'ব লাগিব তো কৈ আছো তো আপুনি হা এইবিলাক কথা মানে ভদ্ৰ ভাষাত যাব লাগিব কুকুৰক আপুনি চাব আপুনি অকমান না আপুনি এনেকৈ টকছ নকৰো না আপুনি কথা লিমিটেড থাকিব লাগিব ভদ্ৰ সহকাৰে কথা ক'ব ঠিক আছে আনিছো মই আছো মই কন্ট্ৰোল নাই এনেকুৱা নহয় শুনাই নাই কি ক'ব কৈছে আপুনি বুজিছে নেকি উদাহৰণটো দিব তাৰ আগত বকি কৈছে না মই কি ক'ব ক'ব পাৰে সেইটো কথা পাৰ্লিয়ামেণ্টাৰী নহয় ইমান আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড মই কি আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড আপুনি আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড আপুনি আৰু সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কথা বতৰা কৈছে তেওঁ নিজে কৈছে যে মোৰ ভুল হলে ক্ষমা কৰিব বা দুখ পালে ক্ষমা কৰিব তেওঁ নিজে যদি অনুশোচনা কৰিছে যে মই চাগে ভুল কথা কলো সেইকাৰণে ক্ষমা বিচাৰিছে মই এই মঞ্চৰ পৰা সত্যৰঞ্জন বৰাক মই মাফ কৰি দিলো ক্ষমা কৰি দিলো ক্ষমা কৰি দিছে মই তেওঁকো ক্ষমা খোজা বুলি ধৰি লৈছে মই খুজি দিছোঁ বাৰু কোনো ক'ব লগা নাই এই কথাত কিন্তু কথা সেইটোৱেই সেই শব্দ এই প্ৰক্ৰিয়া যিটো আছে যে এইটো নেচাৰেল প্ৰক্ৰিয়া কুকুৰে ঘূৰি ঘূৰি পুকুৰতে মুখখন দি খোৱাটো এইটো এটা স্বাভাৱিক আপুনি ধৰ্মৰ কিতাপ পঢ়ে বেলেগ উপমা থাকিব পাৰে আপোনাৰ বেলেগ উপমা থাকিব পাৰিব মই অনুৰোধ কৰিম আপুনি বেলেগ উদাহৰণ আছে বেলেগ দৃষ্টান্ত আছে বেলেগ উপমা আছে আপুনি আনপাৰ্লিয়ামেণ্টাৰী কিছুমান উপমা আনপাৰ্লিয়ামেণ্টাৰী চেণ্টাৰ এইবোৰ আপুনি বেলেগ কাৰোবাৰ নহয় এইবিলাক শব্দ আপুনি কোনোবা পলিটিচিয়ানৰ লগত সত্যৰঞ্জন বৰাৰ লগত আপুনি সত্যৰঞ্জন বৰাৰ লগতে মই কথা কৈছো এইবিলাক কথা নহব বেলেগ কথা বেলেগ উপমা কথা বেলেগ উপমা দিব দিয়ক আপুনি নিৰপেক্ষতা অৱলম্বন কৰক সভ্যতাৰ ভিতৰত থাকি আপুনি নিৰপেক্ষতা অৱলম্বন কৰক এইবিলাক উপমা দিয়া হেৰি নেকি নিৰপেক্ষতা এতিয়া মোৰো নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন নিৰপেক্ষতা মানে কি কৰিম এইবিলাক এক ছেকেণ্ড ৰ'বচোন আনিছুৰ ৰহমান ক্লোজিং ক্লোজিং ৰিমাৰ্ক তেওঁ যি ধৰণে উন্নয়নৰ কথা কৈছে দেখা গৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আজি আধাতে স্কুল এৰা ভাৰতবৰ্ষৰ ভিতৰত অসম দ্বিতীয় স্থান প্ৰসূতিৰ মৃত্যুৰ হাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসম তৃতীয় স্থান গতিকে আমাৰ এই মুখ্যমন্ত্ৰী যোৱা 15 বছৰ ধৰি শিক্ষামন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী আছিল গতিকে স্বাস্থ্য ক্ষেত্ৰত এই কাৰবাৰ চলি আছে আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু তেওঁ যি ধৰণে কৈছে যে মেডিকেল কলেজ বনাইছো কেৱল মেডিকেল কলেজ বনালে নহ'ব তাত কি ট্ৰিটমেণ্টৰ ব্যৱস্থা আছে সেইটো চাব লাগিব তাত প্ৰবক্তা আছে নে নাই তাত ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নে নাই তাত কি ডিপাৰ্টমেণ্টে কাম কৰি আছে আজি সৰু সুৰা অপাৰেশ্যনৰ কাৰণে যদি জিএমচিত আহিব লাগে সেই ক্ষেত্ৰত আপুনি উন্নয়নৰ কথা ক'ব নেকি আজি ডাঙৰ এটা অৰ্থপেডিক হওক মানুহ পাটনাত গুচি যায় কিডনিৰ বেমাৰ হওক কলকাতাত গুচি যায় বেলেগ হাৰ্টৰ কথা হ'লে এপলত গুচি যায় তেনেহ'লে উন্নয়নটো ক'ত ঠিক আছে বিজেপিৰ প্ৰতিনিধিয়ে মৰাণ ডাঙৰীয়া যি ধৰণে কথা কৈছে যে অভিযোগ উঠিব পাৰে ঠিক যদি দুৰ্নীতি কোনোবাই কৰে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টি নেৰে প্ৰথম কথা কৈ দিওঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে কথা কৈছে বিজেপি নিজে আমাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি কৰা বুলি কৈছিল তেওঁৰ ফাইল খুলিব বুলি কৈছিল মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত দেখা গৈছে কিন্তু শুভেন্দু অধিকাৰীক আপোনালোকে মুখ্যমন্ত্ৰী পাতিছে ভিডিঅ'ত নিজে পইচা লোৱা ঘোষ লোৱা কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছে তেনেধৰণৰ ক্ষেত্ৰত আপোনালোকে যদি দুৰ্নীতিমুক্ত কথা কয় তেনেহ'লে আমি একো ক'ব নোৱাৰোঁ এতিয়া আইন আহিব ন ৰব এতিয়া আইন আহিব ৰব বিজেপি নেৰে বুলি কৈছে না বিজেপি আইনৰ কথা বিজেপিৰ নিজৰ হেৰি আছে তো সংবিধান আছে বিজেপি আইনৰ কথাটো বাদ দিয়ক বিজেপিয়ে কি কৰিছে সেইটো কথা কৈ আছো মই কথাটো বুজিব আপুনি বিজেপি কি কৰিছে দ্বিতীয় নম্বৰ কথা তেওঁ বাৰম্বাৰে কৈ আছে যে উন্নয়ন হৈছে ছেমি কণ্ডাক্টৰ আহিছে ছেমি কণ্ডাক্টৰক লাগিছে ২৭,০০০ কোটি টকা ২৭,০০০ কোটি টকাৰ ভিতৰত ২,০০০ কোটি টকা আপোনাৰ ছাবচিডি তাৰ বিপৰীতে আমি কিমান বিঘা মাটি আপোনালোকৰ লিজত দিয়া গৈছে সেই কথাও আমি চিন্তা কৰিব লাগিব তাৰ বিপৰীতে দেখা গৈছে এডভান্টেজ অসমৰ নামত আমি ১০০ কোটি টকা আজি এডভান্স ওৱানৰ নামত ১০০ কোটি টকা ৰাইজৰ ৰাজকোষৰ পৰা খৰচ কৰিছোঁ আৰু এডভান্টেজ টুৰ নামত যি ধৰণে আমি ৩০০ কোটি টকা খৰচ কৰিছোঁ তাৰ বিপৰীতে আমাৰ কিমান বিনিয়োগকাৰী আহিল সেই কথা আমাক চিন্তা কৰিব লাগিব আমি সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কথা বতৰা কৈছে তেওঁ নিজে কৈছে যে মোৰ ভুল হ'লে ক্ষমা কৰিব বা দুখ পালে ক্ষমা কৰিব তেওঁ নিজে যদি অনুশোচনা কৰিছে যে মই চাগে ভুল কথা কলো সেইকাৰণে ক্ষমা বিচাৰিছে মই এই মঞ্চৰ পৰা সত্যৰঞ্জন বৰাক মই মাফ কৰি দিলো ক্ষমা কৰি দিলো কিয় কি ক্ষমা তেওঁ নিজে কৈছিল যে দুখ পালে ক্ষমা কৰি দিব
ভুল ক'লে ক্ষমা কৰি দিব, তেওঁ নিজে কৈছে। ঠিক আছে, সত্যৰঞ্জনে এতিয়া তেওঁ নিজে কৈছে। প্ৰতিক্ৰিয়া দিব আপুনি। ঠিক আছে, আনিছুৰ ৰহমান প্ৰতিক্ৰিয়া দিয়ক, তাৰপিছত সত্যৰঞ্জন বৰাৰ ওচৰলৈ যায়। চাওক কি প্ৰতিক্ৰিয়া দিম, তেওঁ যিটো গ্ৰয়িঙৰ কথা কৈছে সেইটো ঠিকেই কৈছে, যিটো সঁচা সেইটো ক'ব লাগিব। এতিয়া তেওঁ সেই কথা মানি লৈছে যে আমি কোচ ৰাজবংশীক দিছোঁ, মৰাণ মটক দিয়া নাই, পাহাৰীয়া অঞ্চলত দিয়া নাই। বিভিন্ন জনগোষ্ঠী পৰা আহোম জনগোষ্ঠী কেৱল এজন মন্ত্ৰিত্ব পাইছে। তাৰ বিপৰীতে সেইবিলাক জাতিগত কথা কোৱাত মই টান পাওঁ। বামুণে তিনিটা পাইছে, সেইবিলাক জাতিগত কথাবিলাক মই ভাগ ভাগ কৰিব বিচৰা নাই। ঘটনা মই বিচাৰোঁ কি ব্যক্তিগতভাৱে যে সামগ্ৰিকভাৱে উন্নয়ন হ'ব লাগে। সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কথা বতৰাবিলাক কৈছে যে এক্সট্ৰা জুডিচিয়েল কিলিং তেওঁ সমৰ্থন কৰিছে, নিশ্চিতভাৱে যিবিলাক অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে ক্ষতিকাৰক বা দুষ্ট তেনেকুৱা ধৰণৰ কাম বাক্য কৰিছে, তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিব লাগিব। তাৰ মানে এইটো নহয় আমি অসমখনক পুলিচ ৰাজ্যত বনাই দিম, তাৰ মানে এইটো নহয় যে আমি আইন নামানিম। আমি ল এবেডিং পাৰ্চন, আমি আইন মানি চলা মানুহ। গতিকে ভাৰতত ইষ্টাব্লিছ আইন আছে, ইষ্টাব্লিছ সংবিধান আছে। ৰ'ব মই কৈ দিম, UCC নতুন কিবাকে আছে নেকি? নহয়, ইমান ট্ৰেইনিং, কি ট্ৰেইনিং দিয়ে পুলিচক বন্দুক কাঢ়ি লয়? কি ট্ৰেইনিং পুলিচক, ট্ৰেইনিঙৰ অভাৱ আছে নেকি? আমি সেই কথাটো বুজি পোৱা নাই। এজন হেণ্ডকাপ পৰি থকা মানুহ, এজন 12জন কৰি 13জন কৰি পুলিচ। ৰ'ব চিনেমাৰ কথা যদি আপুনি টক শ্ব'ত কয় তেনেহ'লে কেনেকুৱা হ'ব? চিনেমা এটা কাল্পনিক ঘটনা, কাল্পনিক ঘটনাক লৈ আপুনি টক শ্ব'ত কথা বতৰা ক'ব, তেনেহ'লে কি কাৰবাৰ হ'ব? নহয়, কাল্পনিক ঘটনা লৈ আপুনি টক শ্ব'ত বাস্তৱিত কৰিব বিচাৰিছে, তাৰ মানে কি দেখা নাই? মই কথাটো কৈছো যে মই এই কথাটোত একমত নহয়। আপুনি যেতেৰে মই এই কথাটোত সন্দেহ আছে। সন্দেহ এই কাৰণে আছে যে আপোনালোকে যি ধৰণে কৈছে যে পুলিচৰ বন্দুক লৈ কাঢ়ি লোৱা, ঠিক আছে, তাৰ কাৰণে নিৰ্দোষী ল'ৰাক মানে মাৰি দিলে নিৰ্দোষী মই ক'ব বিচৰা নাই, মই নিৰ্দোষী ক'ব বিচৰা নাই। আপুনি মোৰ কথাৰ কণ্টেণ্টটো বুজিব। নিৰ্দোষী ল'ৰা এটাক জবৰদস্তি কৰি ভনীয়েকক প্ৰপ'জ কৰিব, ভনীয়েকৰ মই এইটো নলবাৰীৰ ঘটনাৰ কথা ক'বই বিচৰা নাই। মই সামগ্ৰিকভাৱে ইমান দিনে যি এনকাউণ্টাৰবিলাক হৈ আছে, এক্সট্ৰা জুডিচিয়েল কিলিং হৈ আছে, এই সামগ্ৰিক কথাখিনি মই কৈ আছোঁ। পাৰ্টিকুলাৰ এটা ঘটনাৰ ওপৰত মই মোৰ বক্তব্য দিয়া নাই। কথাটো বুজি আপুনি কি কয়? হেণ্ডকাপ পৰি থকা আছামী এজনে কেনেকৈ 12-13জন পুলিচক চকুত ধূলি দি পলাই যাব পাৰে? এই কথাটোত আপোনালোকে কেনেকৈ মানি ল'ব পাৰে? এই কথাত সন্দেহ হয় নে নাই? তাৰ মানে কি আমাৰ গৃহ বিভাগে ট্ৰেইনিং দিয়াত ব্যৰ্থ হৈছে নেকি? কৰবা নহয় কৰবা। তেওঁলোকে এজন আছামীক 2জন পুলিচে বা 12জন পুলিচে ধৰি ৰাখিব নোৱাৰে নেকি? কিয় এই কাৰবাৰবিলাক হৈ আছে? আমি কৈছো যিবিলাক দুষ্কৃতিকাৰী, যিবিলাক কালপ্ৰিট, যিবিলাক অসমৰ কাৰণে ক্ষতিকাৰক, ভাৰতৰ কাৰণে ক্ষতিকাৰক, তেওঁলোকক যি ধৰণে আইন প্ৰণয়ন কৰা আছে, ইষ্টাব্লিছ যি ল আছে, সেই লৰ আওতাত আনি তেওঁলোকক আমি উচিত শাস্তি বা কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰক। ইন দ্য লং ৰান, আজি ফৰ দ্য টাইম বিং আপোনালোকে ভাবিব এক্সট্ৰা জুডিচিয়েল কিলিং বা এনকাউণ্টাৰ আজি সমৰ্থন কৰিব পাৰে, কিন্তু ইন দ্য লং ৰান এইটো আমাৰ অসমৰ কাৰণে ক্ষতিকাৰক বুলি মই ব্যক্তিগত বুলি ভাবোঁ। আজি নগাঁৱৰ আজি ছাত্ৰ সন্থাৰ যিজন ল'ৰাক এনকাউণ্টাৰ কৰা হৈছিল, তাৰ ঘটনাটো কি হ'ল? ধেমাজিৰ ঘটনাটো কি হ'ল? এইবিলাক কথা বতৰা আমাক আলোচনা কৰিব লাগিব। এইবিলাক কথা বতৰা আলোচনা কৰিব লাগিব। এক্সট্ৰা জুডিচিয়েল কিলিং আমাৰ কাৰণে অনাগত দিনত ভয়াৱহ হ'ব না ভাল হ'ব, এই কথাও এটা চিন্তাৰ বিষয়। মানে দীক্ষিত দা কথাটো এনেকুৱা, এখেতলোকক যেতিয়া মানে তেওঁলোকে ন্যায়ৰ কথা কয়, ভাৰতীয় শাসন ব্যৱস্থা, তাৰ আগতে মই ৰাইজৰ দলৰ আনিছুৰ ৰহমানৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। চাওক, যিসকল বিধায়কে আজি মন্ত্ৰিত্বৰ গোপনীয়তাৰ শপত ল'লে, তেওঁলোকক সকলোকে এই মঞ্চৰ পৰা শুভেচ্ছা দিছোঁ। প্ৰথম কথা হৈছে এওঁলোকে কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পাব। কেবিনেট মন্ত্ৰীৰ ওপৰত ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব। অনাগত 5 বছৰত তেওঁলোকে কি কাম কৰিব।
ৰাইজৰ আশা প্ৰত্যাশা কি থাকিব পাৰে তাক লৈ কথাটো হ'ল যে প্ৰথমে ৰাইজে কি বিচাৰিব যে সুশাসন হওক, দুৰ্নীতিমুক্ত হওক বা স্বচ্ছ অসম হওক আৰু দ্ৰুত সেৱাত কাম কাজবিলাক হওক বা ফাইলবিলাক এই টেবুলৰ পৰা সেই টেবুল যাতে ঘূৰি নাথাকে সেই কামবিলাক হওক। যেতিয়া আমি দুৰ্নীতিমুক্তৰ কথা কওঁ তেতিয়া দেখা গৈছে যে এই মন্ত্ৰীসভাত যেতিয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ মন্ত্ৰীসভা লাভ কৰে তেওঁলোকৰ নিজা নিজা ক্ৰাইটেৰিয়া থাকিব পাৰে। হয়তো বৰভূমিত তেওঁলোকৰ বিজেপিৰ নেতা নাই কাৰণে বৰভূমিত তেওঁলোকে তেওঁক পদক্ষেপ কৰিছে। অনাগত দিনত তেওঁলোকে হয়তো বৰভূমিত তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিব। তেওঁলোকৰ যি বিজেপিৰ যি কৰ্মসূচী আছে হয়তো বৰভূমিত আগবঢ়াই লৈ যাব। এই কাৰণে হয়তো বিশ্বজিৎ দৈমাৰী দিছে। কিন্তু বিশ্বজিৎ দৈমাৰীৰ ওপৰত দাগটো কি আপুনি চাব, তেওঁৰ ওপৰত অভিযোগটো কি? তেওঁৰ ওপৰত অভিযোগ হৈছে উৰি পোকাৰ নামত, উৰি পোকৰ প্ৰতিৰোধৰ নামত 3,85,00,000 টকা খৰচ কৰিছে আৰু আপোনাৰ বিধায়কসকলক উপহাৰ দিছে কি 20,000 লাখ টকাৰ এটা কৰি মূৰ্তিৰ মূৰ্তি উপহাৰ দিছে। 60,000 টকাৰ লেপটপ আপোনালোকৰ 1.5 লাখ টকাত দিছে। আপোনাৰ যি সময়ত অসমৰ ৰাইজে ভাতৰ কাৰণে হাহাকাৰ, চাউলৰ কাৰণে আজি সুলভ মূল্যৰ দোকানত যাব লগা হয়, সেই সময়ত দেখা গৈছে এসাঁজ ভাতৰ কাৰণে দাম হৈছে আপোনাৰ 2,000 টকা। তেনেহ'লে আমি দুৰ্নীতিমুক্ত কেনেকৈ এই চৰকাৰক ক'ব পাৰিম? দ্বিতীয় নম্বৰ কথা, সত্যৰঞ্জন ডাঙৰীয়া যি ধৰণে কৈছে যে পীযুষ হাজৰিকা ডাঙৰীয়া ভাল কাম কৰিছে, কিছুমান ক্ষেত্ৰত হয়তো ভাল কাম কৰিছে, ভাল কাম যিটো কৰিছে সেইটো এডমিট কৰিব লাগিব। কিন্তু দেখা গৈছে বানপানী আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত যি ধৰণে কাম কৰিব লাগিছিল, আজিও ব্ৰহ্মপুত্ৰত তাণ্ডৱ চলি আছে, আজিও বহুত মানুহ গৃহহীন হৈছে বানপানী আৰু গৰাখহনীয়া। বানপানী আৰু গৰাখহনীয়াৰ প্ৰতিৰোধ হোৱা নাই। জয়ন্ত মল্ল ডাঙৰীয়াৰ কথা কৈছে, জয়ন্ত মল্ল ডাঙৰীয়া জল জীৱন যি আঁচনি, জল জীৱন আঁচনিত যি অনিয়ম বা দুৰ্নীতিৰ অভিযোগ উঠিছে সেই কথাও ৰাইজে গম পায়। তেওঁ ৰণজ পেগু ডাঙৰীয়াৰ কথা কৈছে, যিজন ৰণজ পেগু ডাঙৰীয়াৰ কথা ক'ব গ'লে তেওঁ পৰীক্ষা কেতিয়া হ'ব সেইখিনি ঘোষণা কৰিব পৰা তেওঁৰ দক্ষতা নাথাকে। পৰীক্ষা কেতিয়া পাতিব, পৰীক্ষা কিয় কেঞ্চেল হয় সেইখিনি ঘোষণা আপোনাৰ মুখ্যমন্ত্ৰীয়ে কৰে। তাৰমানে কেবিনেট আপোনাৰ মন্ত্ৰীসভা কেই প্ৰকাৰৰ হয়? মন্ত্ৰীসভা 3 প্ৰকাৰৰ হয়। এটা কেবিনেট পৰ্যায়ৰ, এটা ৰাজ্যিক পৰ্যায়ৰ, এটা স্বতন্ত্ৰ। এই স্বতন্ত্ৰ সৰু সৰু ডিপাৰ্টমেণ্টবিলাক লৈ স্বতন্ত্ৰত থাকে। কেবিনেট পৰ্যায়বিলাক তেওঁলোকে নিজে নিজৰ দপ্তৰৰ সুপ্ৰিমো থাকে, তেওঁলোকৰ দপ্তৰৰ আণ্ডাৰত তেওঁলোকে ক'ত কি নিযুক্তি দিব, কি সিদ্ধান্ত ল'ব, বাজেট ক'ত খৰচ কৰিব, কোনটো ফাইল পাছ কৰিব, তেওঁলোকৰ নিজা নিজা সিদ্ধান্ত থাকে। গতিকে ৰণজ পেগুৰ ক্ষেত্ৰত দেখা গৈছে পেপাৰ কেনেকৈ লিক হ'ল সেই লিকৰ ওপৰত তেওঁ একো ব্যৱস্থা কৰিব পৰা নাই। সকলো ক্ষেত্ৰতে দেখা গৈছে মুখ্যমন্ত্ৰী আগভাগ লৈছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে। এতিয়া কথাটো হৈছে আমি কি বিচাৰোঁ? আমি বিচাৰিছোঁ দক্ষ মন্ত্ৰী হৈ দক্ষতাৰ সৈতে এই অসমখন আগবাঢ়ি লৈ যাওক। কিন্তু মুখ্যমন্ত্ৰী যি ধৰণে কৈছে ভাৰতবৰ্ষৰ ভিতৰত উন্নয়নৰ 5খন ৰাজ্যৰ ভিতৰত অসমখনক লৈ যাম, কিন্তু দেখা গৈছে যেতিয়া দক্ষ মন্ত্ৰী থকা স্বত্বেও তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ কাম, বিভাগৰ কাম দক্ষতাৰ সৈতে কৰিব নোৱাৰিব। অনাবৰতে দেখা গৈছে মুখ্যমন্ত্ৰীৰ যি ডিক্টেশ্যন, মুখ্যমন্ত্ৰীৰ যি ইণ্টাৰফাৰেঞ্চ থাকিব, কিন্তু তেওঁলোকৰ বিভাগৰ এটা ফাইলো যদি নিজৰ ইচ্ছামতে পাছ কৰিব নোৱাৰে তেনেহ'লে তেওঁৰ দক্ষতাটো ক'ত শ্ব' কৰিব, তেওঁৰ স্কোপটো ক'ত, সেই কথা বতৰাবিলাক চাব লাগিব। তাৰপিছত দেখা গৈছে যি ধৰণে আমাৰ মন্ত্ৰীসভা ভাগ বতৰা কৰিছে, বহুত মানুহে আজি বিজেপিৰ বহুত জ্যেষ্ঠ বিধায়কবিলাক আজি মন্ত্ৰীৰ পৰা বাদ পৰিছে। আপুনি পদ্ম হাজৰিকাৰ কথা কওক, ডিব্ৰুগড়ৰ বিধায়কৰ কথা কওক বা গোয়েলৰ কথাই কওক, বহুত ধৰণৰ আৰু আপোনাৰ নামনি অসমত যদি যায় আপুনি ৰাভা হাজঙৰ টংকেশ্বৰৰ কথাই কওক, বহুতজনে বাদ পৰিছে। সেইবিলাকৰ কাৰণ হৈছে যে বোলে নিৰংকুশ সংখ্যাগৰিষ্ঠ পোৱাৰ কাৰণে, হয়তো 100-2 জন পোৱাৰ কাৰণে তেওঁলোকে আজিলৈকে সেই বস্তুবিলাক মিলাব পৰা নাই। কাৰণ সংবিধানৰ মতে আপুনি 15%হে আপুনি মন্ত্ৰিত্ব দিব পাৰিব। 15% হ'লে 18 পইণ্ট চামথিং হয়, 19 জনহে 18 পইণ্ট চামথিং 19 জন কনচিডাৰেশ্যনত দিয়া হয়, 19 জনক আপুনিহে মন্ত্ৰিত্ব দিব পাৰিব। হয়তো তেওঁলোকৰ
শ্বৰ্টেজৰ কাৰণে এই বস্তুবিলাক মিলাব পৰা নাই কিন্তু দেখা গৈছে যে যি সময়ত আমি খিলঞ্জীয়া চৰকাৰৰ কথা কওঁ সেই সময়ত দেখা গৈছে দুজনকৈ হিন্দীভাষী মানুহ আজি অশোক সিংঘালে তেওঁ যি জলসম্পদ বিভাগৰ মন্ত্ৰী আছিল তেওঁৰ কাৰবাৰবিলাক কি চলিছে গুৱাহাটীত ডাঙৰ ডাঙৰ ফ্লেট কৰিছে তেওঁ ভূমি কেলেংকাৰীত নাম আহিছে তেওঁৰ কি আহিছে আপোনাৰ গাড়ী কিনা বেচাৰ নামত তেওঁৰ কেলেংকাৰীত অভিযোগ আহিছে গতিকে অশোক সিংঘালৰ নিচিনা মানুহক যদি আজি 4 নম্বৰ 5 নম্বৰ মন্ত্ৰীত্বত ৰখা হয় দুৰ্নীতিমুক্ত অসম কেনেকৈ কৰিব আৰু য'ত দুৰ্নীতি থাকিব তাত উন্নয়ন কেনেকৈ আপুনি সম্ভৱ হ'ব বুলি ক'ব আমি উন্নয়ন বিচাৰিছোঁ উন্নয়ন কেৱল বাট পথৰে নহয় সামগ্ৰিক উন্নয়ন বিচাৰিছোঁ যিটো কৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট যিটো কথা কৈছে গতিকে আমি বিচাৰোঁ কি যে অসমৰ ল'ৰা ছোৱালী যাতে বহিৰা ৰাজ্যত গৈ কাম কৰিব নালাগে নিবনুৱা সমস্যা যাতে দূৰ হয় তাৰ উপৰি আমাৰ এই চৰকাৰৰ প্ৰতি যিবিলাক চেলেঞ্জিং আছে বহুত ধৰণৰ চেলেঞ্জিং আছে আজি বজাৰত যি ধৰণে জুই লাগিছে যি ধৰণে মূল্য বৃদ্ধি হৈছে ইয়াক কেনেকৈ সকলো কথা এটা সৰুতে কৈ দিলে তোৰ বাকী আৰু সময় বাকী আছে বাকীখিনি সুধিম বাৰু আৰু বিজেপিৰ ওচৰলৈ যাবই পৰা নাই আপোনাক মই 15 মিনিট প্ৰায় 8-9 মিনিট সময় দিলোঁ নাই ঠিক আছে